আজি আমি দ্য কুইকেষ্ট ৱে অফ কনষ্ট্ৰাক্টিং চেণ্টেন্সেছত ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকিম চেণ্টেন্স বনোৱাটো ইমান সহজ যে আছিল বুলি আগতে আপুনি গম পাইছে কি নাই নাজানো মাত্ৰ আপুনি জাষ্ট শ্বেল উইল জানো মনত থ'ব বি ই মনত থ'ব তাৰপিছত V1 ING একেলগে V4 বুলি কওঁ ইমান জনা মানে হ'ল আপোনাৰ চেণ্টেন্সটো আহি যাব বিশ্বাস হোৱা নাই ন বলক দেখাই আছোঁ future continuous tense কথা পাতি আছো positive assertive he will be singing the song blank থকা মানে হ'ল he shall will ৰ পৰা will আহি গ'ল be আহি গ'ল দেখা পাইছে নে before singing তাৰ পিছত blank থকাটো এই will থকা মানে হ'ল blank থকা object হৈ গ'ল ইমান সহজ next হ'ল negative assertive কেনেকৈ হ'ব মাত্ৰ আপুনি shall will জানো তাৰ পিছত not be before জানক হৈ গ'ল সেন্টেন্সটো চাবচোন he will not be singing the song হৈ গ'ল ইমান সহজ এটা বিশ্বাস হৈছে নে yes you can সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ